8.1 কুৱেশ্যন নং 1 দিয়া আছে ABC ত্ৰিভুজৰ B সমকোণ আৰু AB ইকুৱেল 24 সেন্টিমিটাৰ BC ইকুৱেল 7 সেন্টিমিটাৰ হলে তলত দিয়া বিলাক উলিওৱা। 1 নম্বৰত আছে sin A, cos A, 2 নম্বৰত আছে sin C, cos C। তাৰ মানে কুৱেশ্যনটোৰ অৰ্থ এইটোই, তোমাক এটা ত্ৰিভুজ দিয়া আছে আৰু ত্ৰিভুজৰ B টো কি হৈছে তোমাৰ সমকোণ মানে 90 ডিগ্ৰী বিকোণ আৰু দুটা বাহুৰ যোগ দিয়া আছে। AB বাহু হৈছে তোমাৰ 24 সেন্টিমিটাৰ, BC বাহু হৈছে তোমাৰ 7 সেন্টিমিটাৰ। এতিয়া তোমাৰ কি কৰিব লাগে, A কোণ সাপেক্ষে সাইনৰ মান আৰু কচৰ মান লাগে, আকৌ C কোণ সাপেক্ষে সাইনৰ মান আৰু কাৰ মান লাগে, কচৰ মান লাগে। আমি জানো যে ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাবৰ কাৰণে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ সাপেক্ষেহে ওলাব লাগে। এতিয়া আমাৰ প্ৰথমতে কি লাগিব, এটা ত্ৰিভুজ লাগিব। এই ত্ৰিভুজটো কি হয়, দিয়া আছে ত্ৰিভুজ ABC। তাৰ মানে এটা সমকোণী ত্ৰিভুজ আঁকি ললো। এতিয়া সমকোণী ত্ৰিভুজৰ নাম দিলো আসন। এতিয়া বি কোণটো কি কৈছে, সমকোণ। বি কোণ ক'ত বহিব, ইয়াত বহিব, কাৰণ এইটো কি হয়, সমকোণ হয়। বি কোণ সমকোণ, এত নবহে, কাৰণ এইটো আৰু এইটো কি হয়, সূক্ষ্মকোণ হয়। এতিয়া আমাৰ A কোণ সাপেক্ষে আৰু C কোণ সাপেক্ষে যেহেতু লাগে, এতিয়া A কোণ আৰু C কোণটো কি হয়, সূক্ষ্মকোণ হয়। এতিয়া এই কোণটো আৰু এই কোণটো কি হয়, সমকোণ বাদ দি পেলাই সমকোণী ত্ৰিভুজৰ এটা কোণ সমকোণ হলে বাকি দুটা কোণ থাকে, সেই দুটা কোণ কি হয়, সূক্ষ্মকোণ হয়। এতিয়া A আৰু C এই দুটাৰ ভিতৰত যিকোনো এটাত বহিব। এতিয়া বহালে হ'ল, তুমি A বহাব পাৰিবা, C বহাব পাৰিবা, বা A টো ইয়াতো বহাব পাৰিবা, C টো ইয়াতো বহিব পাৰিবা। মই ইয়াত A লিখিলো, ইয়াত B লিখিলো, কাৰণ B সমকোণ, আৰু ইয়াত কি লিখি দিম, C। এতিয়া ত্ৰিভুজৰ নাম কি পালা, ABC, কি কোণী, সমকোণী ত্ৰিভুজ। এতিয়া প্ৰথমতে সলিউশন আঁকি দিয়া, লিখি দিয়া। সলিউশন কি দিয়া আছে কোৱাচোন, দিয়া আছে ABC ত্ৰিভুজৰ এংগুল B ইকুৱেল কিমান, 90 ডিগ্ৰী। আৰু কি দিয়া আছে, AB বাহু দিয়া আছে 24 সেন্টিমিটাৰ, AB ইকুৱেল 24 সেন্টিমিটাৰ, BC ইকুৱেল 7 সেন্টিমিটাৰ। এতিয়া BC কোনটো হ'ব, BC টো কিমান, 7 সেন্টিমিটাৰ, আৰু AB কিমান, 24 সেন্টিমিটাৰ। আমাৰ কি ওলাব লাগে, AC ওলাব লাগে। এতিয়া AC মানে কি হয়, AC হয় অতিভুজ বা কৰ্ণ। কিয়, সমকোণৰ সন্মুখত যিটো বাহু থাকে সেইটো কি হয় নাম, কৰ্ণ, হাইপোটেনাস। ইংলিছত কি বুলি কোৱা হয়, হাইপোটেনাস। সিম্বলটো কি হ'ব, H, মানে কৰ্ণ বা অতিভুজ। এতিয়া আমাৰ কৰ্ণটো লাগিব, কাৰণ কিয় লাগিব, যেহেতু সাইন আৰু কস ওলাব লাগে। সাইন কেনেকৈ ওলাই, P/H, P মানে কি লম্ব, H মানে কি কৰ্ণ, মানে লম্ব বাই কৰ্ণ। এতিয়া আমাৰ লম্ব আছে, এতিয়া কি ওলাব লাগে, কৰ্ণ আছে। আৰু যদি C সাপেক্ষে লাগে, তথাপিও কি P/H। এতিয়া C সাপেক্ষে লম্ব কি হ'ব, AB হ'ব, কাৰণ C ৰ সন্মুখত বাহু আছে AB বাহু। যিটো কোণৰ সাপেক্ষে ওলাব লাগে সেই কোণৰ সন্মুখত থকা বাহুটো হ'ব লম্ব। এতিয়া C কোণ সাপেক্ষে লম্ব এইটো হ'ব, আকৌ A কোণ সাপেক্ষে লম্ব হ'ব এই BC। এতিয়া আমাৰ কি লাগিব, মোটমাট কি লাগিব, AC টো লাগিবই। B কোণৰ সন্মুখত মানে সমকোণৰ সন্মুখত AC বাহু আছে, আৰু AC টো কি হয়, এটা কৰ্ণ হয়। AC ইকুৱেল হোৱাট, এতিয়া এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ ভিতৰত যিকোনো দুটা বাহু দিয়া থাকিলে আৰু এটা বাহু ওলাব পাৰো। কাৰ মতে, একৰ্ডিং টু পাইথাগোৰাছ থিয়ৰম, পাইথাগোৰাছৰ সূত্ৰ মতে। এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য কি আছিল, কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। এতিয়া লম্ব এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, দুটাৰ ক্ষেত্ৰত বেলেগ বেলেগ, সেইকাৰণে কৰ্ণ কিন্তু সেম থাকিব, কৰ্ণ এইটো। সেইকাৰণে তুমি ডাইৰেক্ট লিখি দিয়া AC স্কয়াৰ। AC মানে কি হ'ব, কৰ্ণ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ, AB স্কয়াৰ প্লাস BC স্কয়াৰ ইমপ্লাইজ AC, AC ৰ মান ওলাব লাগে, AC ৰ মান নাই কিন্তু ওলাব লাগে। AC ওপৰত কি হ'ব, স্কয়াৰ, AB কিমান ভ্যালু আছে, 24, ওপৰত আছে স্কয়াৰ, তুমি স্কয়াৰ দিয়া, প্লাস BC ভ্যালু কিমান, 7, ওপৰত স্কয়াৰ আছে, স্কয়াৰ দিয়া, ইমপ্লাইজ AC ৰ ওপৰত স্কয়াৰ আছে, স্কয়াৰ দিয়া, ইকুৱেল 24 ৰ স্কয়াৰ কিমান, 5, 7, 6, প্লাস 7 ৰ স্কয়াৰ কিমান, 49, ইমপ্লাইজ AC আছে, AC দিয়া, ইকুৱেল এই স্কয়াৰটো এইটো হলে গলে কি হ'ব, √ওভাৰ হ'ব, কাৰ তলত, এই গোটেইখিনি যোগ কৰি যিমান হয়, গোটেইখিনি যোগ কৰিলে কিমান হ'ব, 6 2 5। এতিয়া AC কিমান পালা, ইমপ্লাইজ AC ইকুৱেল 625 ৰ বৰ্গমূল কিমান, 25। এতিয়া আমাৰ AC ওলাই গল, AC কিমান ওলাইছে, AC 25 সেন্টিমিটাৰ হ'ব। এতিয়া আমাৰ কি ওলাব লাগে, এক নম্বৰত sin A, cos A, A সাপেক্ষে সাইনৰ মান, A সাপেক্ষে কচৰ মান। এক নম্বৰত sin A
ইকুৱেল sin a কেনেকৈ ল'বা কোৱাচোন যেহেতু a কোণ সাপেক্ষে sin মান লাগে তুমি a কোণ সাপেক্ষে লৈ লোৱা এতিয়া a কোণ সাপেক্ষে লম্ব কি হ'ব a কোণৰ সন্মুখত কোনটো বাহু আছে এই BC বাহু হেতু কি হ'ব লম্ব হ'ব আৰু a কোণৰ ওচৰত বাহু কোনটো আছে AB বাহু হেতু কি হৈ যাব ভূমি হ'ব আৰু সমকোণৰ সন্মুখত যেটো আছে এটো কি হৈ যাব তোমাৰ কৰ্ণ হৈ যাব এটা আমাৰ সাইনৰ ফৰ্মুলা কি আছিল p/h লম্ব বাই কৰ্ণ ইকুৱেল এটা এ সাপেক্ষে লম্ব কি হ'ব এ সাপেক্ষে তোমাৰ লম্ব হ'ব BC আৰু তোমাৰ h মানে কৰ্ণ কি হ'ব AC ইকুৱেল BC ভ্যালু কিমান BC 7 আৰু AC কিমান এই মাত্ৰ জ্বলাইছা 25 আৰু কি আছে তোমাৰ cos a ইকুৱেল এ সাপেক্ষে cosৰ মান cosৰ ফৰ্মুলা কি আছিল b/h ভূমি বাই কৰ্ণ এতিয়া এ সাপেক্ষে ভূমি কি হ'ব এ সাপেক্ষে ভূমি হ'ব AB আৰু h মানে কি কৰ্ণ কি হ'ব সেম হ'ব AC এতিয়া AB ৰ ভ্যালু কিমান AB ৰ ভ্যালু আছে তোমাৰ 24 আৰু AC ৰ ভ্যালু কিমান 25 আৰু আমাৰ 2 নম্বৰত কি আছে sin c, cos c দুই নম্বৰ sin c এতিয়া চোৱাচোন sin c এটা c কোণ লৈছো c কোণ সাপেক্ষে কি লাগে c কোণ সাপেক্ষে sin ৰ মান লাগে এটা c কোণ সাপেক্ষে লম্ব কি হ'ব c কোণৰ সন্মুখত যেটো বাহু আছে এটো কি হৈ যাব এতিয়া লম্ব হৈ যাব আৰু c কোণৰ ওচৰত যেটো বাহু আছে হেতু এতিয়া কি হৈ যাব ভূমি হৈ যাব এতিয়া আমাৰ কি লাগে c সাপেক্ষে sin ৰ মান sin ৰ ফৰ্মুলা কি আছিল p/h এতিয়া p c সাপেক্ষে p কি হ'ব p হ'ব তোমাৰ লম্বটো কি হ'ব তোমাৰ AB আৰু h টো কি হ'ব সেম AC ইকুৱেল AB ভ্যালু কিমান 24 আৰু AC কিমান 25 আৰু কি আছে cos c c সাপেক্ষে cosৰ মান এটা c সাপেক্ষে cosৰ মান কি আছিল ফৰ্মুলা b/h b মানে কি হয় ভূমি h মানে কৰ্ণ এটা c সাপেক্ষে ভূমি কি হ'ব BC আৰু h মানে কি কৰ্ণ কি হ'ব AC সেম AC ইকুৱেল তে BC ভ্যালু কিমান 7 আৰু AC ভ্যালু কিমান 25 এইখিনি হৈ গ'ল